বাংলাদেশৰ নতুন বিপদ ট্ৰাম্প বাংলাদেশক দি অহা সকলো সাহায্য আৰু অনুদান বন্ধ কৰিলে আমেৰিকাৰ শাসন ক্ষমতা ডোনাল্ড ট্ৰাম্পৰ হাতলৈ যোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে মাৰ্কিন প্ৰশাসনে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পিছতে বাংলাদেশ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে আমেৰিকাই 20 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ এটা নিৰ্দেশ জাৰি বিদেশী ৰাষ্ট্ৰলৈ সাহায্য আৰু অনুদান বন্ধ কৰাৰ কথা ঘোষণা কৰে মাৰ্কিন প্ৰশাসনে এই নিৰ্দেশৰ অধীনত বাংলাদেশলৈ আগবঢ়াই থকা সকলো সাহায্য আৰু অনুদান বন্ধ কৰি দিয়া হয় বিশ্বৰ কেৱল ইজৰাইল আৰু ইজিপ্তলৈহে আমেৰিকাই অব্যাহত ৰাখিছে অনুদান আৰু সাহায্য বিদেশ সচিব মাৰ্কো ৰুগিঅই এই সন্দৰ্ভত মন্তব্য কৰে যে অনতি বিলম্বে বিদেশী ৰাষ্ট্ৰলৈ আগবঢ়োৱা সাহায্য আৰু অনুদান সন্দৰ্ভত এখন প্ৰতিবেদন যুগুতাই উলিওৱা হ'ব আৰু সেই প্ৰতিবেদন ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ'ব ট্ৰাম্পৰ এই নিৰ্দেশৰ অধীনতেই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ হৈ কাম কৰি থকা সকলো সংস্থাই বাংলাদেশলৈ যোগান ধৰি থকা সাহায্য আৰু অনুদান তথা উন্নয়নমূলক কাম বন্ধ কৰি দিছে